তেতিয়া মোৰ পুৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি ভোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত। আমি একমত হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব। বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে আমাৰ ইয়াত নহয়, ইয়াত নহয়, এইফালে আপাৰ আছামত কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDFও নাপায়। আমি যদি একগোট হয় মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো। মই PMB মিটিং হৈছে, BPF দলৰে পলিচি মেকিং বডিৰ মিটিং। এই মিটিঙত কি আলোচনা হৈছে হোৱা নাই, PMBৰ যিবিলাক ডিচিশ্যন সেইটো আউট কৰা নাযায় জানে। আমি BPF দল হিচাপে আগন্তুক নিৰ্বাচনত কেনেকে কাম কৰিব, কি কি আঁচনি লৈ পেলাই যাম, এইবিলাক কথা আমাৰ ভিতৰত থাকিব। পলিচি মেকিং, এই পলিচিটো আপোনাক ক'লে কেনেকে হ'ব, আমাৰ ভিতৰত আছে। স্যার এফসুই কৈছে UPPL আৰু BPF লগ হ'ব লাগে বড় ৰাজনীতি BTR কি কয় সেইটো? আপসু হোৱাটোতো বেয়া হোৱা নাই, হ'ব লাগে, কিন্তু ফাৰা নাই যে ইহঁতে। আপসু প্ৰেচিডেণ্ট ডিফেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল, খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে, এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পুৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত। খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো। মই নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই, কৰা নাই। কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পাৰা নাই? এনে বাহিৰে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব। প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব। বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে আমাৰ ইয়াত নহয়, ইয়াত নহয়, এইফালে আপাৰ আছামত। তাৰমানে স্যাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি UPPL BPF? মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে। এতিয়া বিপদত আছে UPPL, এই বড়ো জাতি একগোট হ'ব লাগে। কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDFও নাপায়। আমি যদি একগোট হয় কোন চিট BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব, BTC বুলি ক'লে মই হ'ব।
শক্তি আছে আগৰ হাজোনা মই বিটিআৰত নহয়, মই বিটিচিৰ চিপ হব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হব। তাৰমানে মই বিটিআৰত চিপ নহয়, মই বিটিচিৰ চিপ। তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয়, আমি দুটা দল এক হোৱাৰ পিছত আৰু কি খাক লাগে। আগৰ হাজোনা এতিয়া হাজোনা শক্তি হৈ আছে এতিয়াও আগতকে বেছি, এইবিলাক কেনেকুৱা মনোবল দেখা আগতকে বেছি এইবিলাক কি ৰণকৌশল, মই কেনেকে কম আপোনাক কি ৰণকৌশল লৈছে লোৱা নাই, মই কেনেকে কম আপোনাক। আমাৰ ভিতৰত আছে বিপিএফ দলটো কেনেকে ইলেকশ্যন কেণ্ডিডেট চৰকাৰ বনাব পাৰে, ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম। এইটো তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব বিপিএফৰ লগ হ'ব এই ইলেকশ্যনত ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া ইউপিপিএলে নিজে বিপদত আছে, বুজা নাই। যেতিয়া বিপিএফে নিজে আমি বিপদত আছিল, এই সময়ত বড়োজাতি একগোট হ'ব নালাগিছিল। এতিয়া ইউপিপিএলে বিপদ হৈ গ'ল, বড়োজাতি একগোট হ'ব লাগে বুলি, এইটো কি কথা হয়। মই বড়ো নাছিল, মই কিবা নাথ শৰ্মা আছে নেকি, মই বড়ো নহয়। প্ৰমোদ বড়োহে বড়ো, প্ৰমোদ বড়ো বিপদত পৰিলে বড়োজাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰে বিপদত যায়, বড়োজাতি একগোট হ'ব নালাগে। মই নাথ আছিল না শৰ্মা আছিল না আলি আছিল, মই জাম্বা দেই।